নমস্কাৰ কি খবৰ ভালে আছে নিশ্চয় নহয় জানো আজি মোৰ অন্য এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো সৰু মাছ কোনে কোনে খাই ভাল পায় বাৰু ভাজি সবজি বনাই পাতত দি বইল কৰি কেনেকৈ খায় আপোনালোকে মই যেনেকৈ নবনাও তেনেকৈ খাই ভাল পাওঁ সৰু মাছবিধ মই আজি সৰু মাছৰ এটা ব্যঞ্জন লৈ আহিছো আজি মই আপোনালোকৰ আগত দেখুৱাম মইনো কেনেকৈ পাতত দি সৰু মাছ খাওঁ তাকে হকচোন মই এতিয়া ৰেডি কৰি লম মোৰ যিখিনি সামগ্ৰী দৰকাৰ সৰু মাছ পাতত দিয়াৰ আহক এই কলপাতখন মই ধুই এনেকৈ দীঘল কাটি লম মই যেহেতু মই কলপাতত পাতত দিম সেইকাৰণে কলপাতখন মই অলপ গেছত এনেদৰে লেৰেলাই লৈছো ৰ'দ নাই ৰ'দত দি থলেও হয় কাটি এয়া মোৰ ৰেডি হৈ গ'ল সৰু মাছ লগত আছে এয়া সৰু জলকীয়া এয়া হ'ল হালধি আৰু আদা পাত এনেদৰে মই পাতখিনি ধুনীয়াকৈ ৰেডি কৰি ললো এতিয়া মই ইয়াত দি দিম ধুই থোৱা সৰু মাছখিনি গুচাই থোৱা নহৰুকে ফুটা জলকীয়া ইটা মই দি দিম পিঁয়াজ এনেকৈ কাটি লৈছো ইয়াত এতিয়া দিম মই নিমখ মোৰ বাকলি যেহেতু নেমু পাত মোৰ ওচৰত নাই গোন্ধটো বহুত ধুনীয়া হয় নেমু দি দিলো লগতে দি দিম এচামুচ মিঠাতেল কলপাতৰ এইডালক কি বুলি কয় মই নাজানো এনেকৈ গুচাই লৈছো যেহেতু মোক পাতখিনি মেৰিয়াব লাগিব এতিয়া মই মেৰিয়াম ধুনীয়াকৈ ক'তো একো নোহোৱাকৈ যেহেতু কলপাত সৰহকৈ দিব লাগে মেৰিয়াবলৈ এনেদৰে মই ধুনীয়াকৈ পেক কৰি ললো এতিয়া ইয়াক খুলি নাযাবলৈ ইয়াক মই এনেদৰে বান্ধি লৈছো এইপিনেও বান্ধিব লাগিব নহ'লে গোটেই মাছখিনি ওলাই পৰিলে আকৌ খেলি মেলি হৈ খাবলৈ বেয়া হ'ব পাতত দিয়া কোনো অৰ্থই নাথাকিব টাৱাখনতে মাছখিনি পাতত দিম যিহেতু এতিয়া মই ইয়াৰ ওপৰত দি এখন ঢাকন মাৰি সিজিবলৈ দিম এনেদৰে মাজে মাজে ইয়াক লৰাই থাকিব লাগিব নহ'লে এটা ছাইড সিজিব আৰু দেৰি যাব আনটো ছাইড নিসিজিব এয়া মোৰ ৰেডি হৈ গ'ল পাতত দিয়া মাছ এতিয়া মই টোপোলা খুলিম টেন এয়া কি ধুনীয়াকৈ সিজিলে চাওকচোন ৱাও এতিয়া মই এটা বাটিত উলিয়াই ল'ম যিহেতু গৰম হৈ আছে এয়া মোৰ পাতত দিয়া মাছ ৰেডি হৈ গ'ল এতিয়া মই এইখিনি গুচাই দিওঁ যিহেতু এইখিনি দৰকাৰ নাই ইয়াৰ যিখিনি ৰস সোমাব লগা আছে অলৰেডি সোমালেই ইয়াক ধুনীয়াকৈ মই পাতত দিয়া মাছৰ সোৱাদ ল'ম পিটিকাখিনি এনেদৰে হাতেদি পিটিকি লৈছোঁ নহ'লে চামুচে পিটিকিবলৈ দিগদাৰ হয় অকণমান নেমুৰ ৰস দি দিম এয়া মোৰ মাছৰ পিটিকা ৰেডি হৈ গ'ল এতিয়া মই টেষ্ট কৰি দেখুৱাম আপোনালোকৰ আগত কেনেকুৱা হৈছে ন ভাল হৈছে এনেকৈ কেতিয়াবা খাই চাবচোন মোৰ নিচিনাকৈ ভাল পাব